নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই লাৰ্ণ উইথ জয় ইউটিউব চেনেলটোত সকলোকে স্বাগতম জনাইছোঁ। যোৱা ভিডিঅ'টিত মই ছিংগুলাৰ নাম্বাৰৰ পৰা প্লুৰেল নাম্বাৰ কৰাৰ কেইটামান নিয়ম আলোচনা কৰিছিলোঁ আৰু যিখিনি বাকী আছে সেইখিনি আজি আলোচনা কৰিম। আমি আজি 4 নম্বৰ নিয়মৰ পৰা আলোচনা কৰিম। নাম্বাৰ, যিবিলাক নাউনৰ শেষত অ থাকে আৰু অৰ আগত ভাৱেল বা ছেমি ভাৱেল থাকে, সেইবিলাকৰ শেষত মাত্ৰ এছ যোগ কৰি প্লুৰেল কৰা হয়। এতিয়া ভাৱেল বুলি ক'লে আমি কাক বুজো? ভাৱেল 5টা, AEIOU, এই 5টা ভাৱেল। এই 5টাৰ যদি যিকোনো এটা থাকে বা ছেমি ভাৱেল W আৰু Y যদি থাকে, তেতিয়াহ'লে ছিংগুলাৰৰ পৰা প্লুৰেল কৰোঁতে কেৱল এছ যোগ কৰি দিলে হৈ যাব। এতিয়া ছিংগুলাৰ নাম্বাৰ, প্লুৰেল নাম্বাৰ চাম। জু, ইয়াত কি আছে? শেষৰ আখৰটো অ আৰু অৰ আগত কি আছে? অ'ৱে আছে, ভাৱেল লেটাৰ। তো কি যোগ কৰিম? আমি এছ যোগ কৰি প্লুৰেল কৰিম। জু, জুচ। ৰেডিঅ', ইয়াৰো শেষৰ আখৰটো অ আৰু ইয়াৰ অৰ আগত কি আছে? আই আছে, আই এটা ভাৱেল লেটাৰ হয়। তো আমি কি কৰিম? এছ যোগ কৰি প্লুৰেল কৰিম। ৰেডিঅ'ছ, ৰেডিঅ', ৰেডিঅ'ছ। বেম্বু, বেম্বুছ। কুকু, কুকুছ। এতিয়া 5 নম্বৰ নিয়মটো চাম। নাউনৰ শেষত ৱাই থাকিলে আৰু ৱাইৰ আগত কনচনেণ্ট লেটাৰ থাকিলে প্লুৰেল নাম্বাৰ কৰোঁতে ৱাই ঠাইত আই হয় আৰু তাৰপিছত ES যোগ কৰা হয়। কি কোৱা হৈছে ইয়াতে? নাউনৰ শেষৰ আখৰটো যদি ৱাই হয়, ৱাইৰ আগত যদি যিকোনো কনচনেণ্ট লেটাৰ থাকে, তেতিয়াহ'লে ৱাই ঠাইত আমি IES যোগ কৰি প্লুৰেল কৰিম। তো বেবী কি হ'ব? বেবিজ। ৱাইটোৰ ঠাইত আমি কি বহাইছোঁ? IES, বেবিজ। ডায়েৰী, ডায়েৰিজ। ৱাই ঠাইত কি বহাইছে? IES, ডায়েৰিজ। ষ্টৰী, ষ্টৰিজ। একে হ'ব এইকেইটা। ডিউটি, ডিউটিজ। চিটি, চিটিজ। লেডি, লেডিজ। কাণ্ট্ৰি, কাণ্ট্ৰিজ। আৰ্মি, আৰ্মিজ। ফেমিলি, ফেমিলিজ। তো আকৌ এবাৰ চাম আমি। বেবী, বেবিজ। ডায়েৰী, ডায়েৰিজ। ষ্টৰী, ষ্টৰিজ। ডিউটি, ডিউটিজ। চিটি, চিটিজ। লেডি, লেডিজ। কাণ্ট্ৰি, কাণ্ট্ৰিজ। আৰ্মি, আৰ্মিজ। ফেমিলি, ফেমিলিজ। 7 নম্বৰ নিয়মটো চাম। নাউনৰ শেষত ৱাই থাকিলে, ৱাইৰ আগত ভাৱেল আখৰ থাকিলে, মানে AEIOU, এই 5টাৰ যিকোনো এটা যদি থাকে, প্লুৰেল নাম্বাৰ কৰোঁতে ৱাইৰ পিছত এছ যোগ কৰা হয়। এতিয়া চাম। বয়, নাউনৰ শেষৰ আখৰটো যদি ৱাই হয়, ৱাইৰ আগত যদি যিকোনো ভাৱেল আখৰ এটা থাকে, তেতিয়াহ'লে আমি প্লুৰেল কৰোঁতে ৱাইৰ পিছত কেৱল এছ যোগ কৰি প্লুৰেল কৰিম। আৰু আগৰটোত কি কৈছে? আগৰটোত ৱাই থাকিলে, ৱাইৰ আগত যদি কনচনেণ্ট থাকে, তেতিয়াহ'লে ৱাইৰ ঠাইত IES যোগ কৰা হয়। এইটো নিয়মত কি কোৱা হৈছে? ৱাই থাকিলে
ৱাইৰ আগত যদি ভাৱেল লেটাৰ থাকে তেতিয়াহ'লে ৱাইৰ পিছত এছ যোগ কৰা হয়। বয় বইজ, ৱে ৱেছ কেৱল এছ যোগ কৰা হৈছে। ভেলি ভেলিজ, টয় টয়ছ, মাংকি মাংকিজ, ডে ডেছ। আকৌ এবাৰ চাওঁ। বয় বইজ, ৱে ৱেছ, ভেলি ভেলিজ, টয় টয়ছ, মাংকি মাংকিজ, ডে ডেছ। এতিয়া 8 নম্বৰ নিয়মটো চাম। নাউনৰ শেষত এফ বা এফ ই থাকিলে এফ বা এফ ইৰ ঠাইত ভি ই এছ যোগ কৰি প্লুৰেল কৰা হয়। এতিয়া ছিংগুলাৰ নাউনটোৰ শেষত যদি এফ বা এফ ই থাকে, এফ বা এফ ইৰ ঠাইত প্লুৰেল কৰোঁতে আমি ভি ই এছ যোগ কৰি প্লুৰেল কৰিম। লিভ ইয়াতে কি আছে? শেষত এফ আছে, তো এফৰ ঠাইত আমি ভি ই এছ যোগ কৰি প্লুৰেল কৰিম। লিভ লিভছ, থিফ থিফছ, লাইভ ইয়াতে কি আছে? শেষত এফ ই। নাউনৰ শেষত যদি এফ বা এফ ই থাকে, এফ বা এফ ইৰ ঠাইত ভি ই এছ যোগ কৰি প্লুৰেল কৰা হয়। লাইফ লাইফছ, ৱাইফ ৱাইফছ, চেল্ফ চেল্ফছ, নাইফ নাইফছ। আকৌ এবাৰ পঢ়ি চাম। লিভ লিভছ, থিফ থিফছ, লাইফ লাইফছ, ৱাইফ ৱাইফছ, চেল্ফ চেল্ফছ, নাইফ নাইফছ। তো আজি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।